নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমাৰলজিৰ এঞ্জেল নাম্বাৰ 111। এঞ্জেল নম্বৰৰ বিষয়ে আপোনালোকে সকলোৱে জানে। যিসকলে নাজানে তেওঁলোকে জানি লোৱাটো প্ৰয়োজন। যেনেকৈ এষ্ট্ৰলজিত লগ্ন তালিকা, ঠিক তেনেকৈ নিউমাৰলজিত লছবেট। ইয়াতে এঞ্জেল নম্বৰ হিচাপে বহুতো সংখ্যা আছে। আজি আপোনালোকক আগবাঢ়াইছো এঞ্জেল নম্বৰ 111 অৰ্থাৎ 111। মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এঞ্জেল নম্বৰ 111, নতুন সুযোগ আৰু জীৱনৰ ইতিবাচক পৰিৱৰ্তনৰ চিন। 111 এই এঞ্জেল নম্বৰ আপুনি হয়তো দেখিছে বা অনুভৱ কৰিছে যে ক'ৰবাত যাওঁতে বা আহি থাকোঁতে বা কামত হেৰাই গ'লে হঠাতে সন্মুখত 111 এই নম্বৰটো দেখা পোৱা যায়। গাড়ীতেই হওক বা কাৰোবাৰ গাড়ীৰ পিছফালেই লিখাই হওক, এই নম্বৰটো যিকোনো ঠাইতে দেখা পোৱা যায়। হয়তো আপুনি এই নম্বৰটো ক'ৰবাত আধাৰ কাৰ্ড বা ATM কাৰ্ডত লিখা দেখিছে। এয়া কেৱল কাকতলীয় কথা নহয়, বৰঞ্চ এয়া মহাজাগতিক শক্তিসমূহৰ পৰা অহা এক চিন, যিটো বুজিব লাগিব এই এঞ্জেল নম্বৰটো বাৰে বাৰে কিয় দেখিছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে 111 এই নম্বৰৰ আচৰিত শক্তিৰ বিষয়ে। আশা কৰোঁ এই ভিডিঅ'টোত দিয়া তথ্য অনুসৰি আপোনালোক সকলোৱে খুবেই ভাল পাব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে আপোনালোকৰ মতামত প্ৰকাশ কৰিব। এঞ্জেল নম্বৰ 111 বিশ্বব্ৰহ্মাণ্ডৰ চিন কি? সংখ্যা বিজ্ঞানত অৰ্থাৎ নিউমাৰলজিত 111 এই নম্বৰটো শক্তিশালী আৰু আচৰিত সংখ্যা বুলি গণ্য কৰা হয়। এই সংখ্যাটো বাৰে বাৰে দেখাৰ অৰ্থ হ'ল ই আপোনাৰ ভৱিষ্যতৰ ইতিবাচক পৰিৱৰ্তনৰ ভৱিষ্যতবাণী কৰিব বিচাৰিছে। এই ভিডিঅ'টোত আপোনালোকক ক'ম যে ইয়াৰ অৰ্থ আধ্যাত্মিক আৰু আপোনালোকৰ প্ৰেম জীৱনত কি। যদি আপুনি এই নম্বৰটো বাৰে বাৰে ক'ৰবাত দেখা পায় তেন্তে আপুনি কি কৰিব লাগে? এই এঞ্জেল নম্বৰ 111 নতুন সুযোগ আহিব আপোনাৰ জীৱনত। নিজৰ সিদ্ধান্ত নিজে লওক। সংখ্যা বিজ্ঞানত 111 এই নম্বৰ এঞ্জেল নম্বৰ মানে আপুনি আপোনাৰ জীৱনত নতুন আৰম্ভণি হ'বলৈ আপুনি সুবিধা পাব। ই নতুন কেৰিয়াৰ বা নতুন সম্পৰ্ক আৰম্ভ কৰাৰ লক্ষণ হ'ব পাৰে। ইয়াৰ বাহিৰেও জীৱনত নতুন অধ্যায় এটা আৰম্ভ হ'বলৈ ওলোৱাটো এক সম্ভাৱনা। ই আপোনাক নতুন ধাৰণা, সুযোগ বা প্ৰকল্পৰ চিন দিব পাৰে। আপোনাৰ জীৱনত ই আপোনাক আপোনাৰ চিন্তাত ইতিবাচকতা বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰিব, কাৰণ আপোনাৰ চিন্তাবোৰ অতি দ্ৰুত গতিত বাস্তৱলৈ পৰিণত হ'বলৈ গৈ আছে। 111 এই নম্বৰটো আপোনাৰ বাবে নিজকে আৰু নিজৰ সামৰ্থ্যক বিশ্বাস কৰা এক আচৰিত লক্ষণ। মুঠতে এই সংখ্যাটো আপোনাৰ বাবে এক ঐশ্বৰিক পথ প্ৰদৰ্শন হ'ব পাৰে, যিয়ে আপোনাক আপোনাৰ জীৱনত ইতিবাচক হ'বলৈ অনুপ্ৰাণিত কৰিব আৰু আপোনাৰ ৰক্ষক ফেৰেস্তা আপোনাৰ লগত আছে আৰু আপোনাক পথ প্ৰদৰ্শন আৰু সমৰ্থন আগবঢ়াইছে। এঞ্জেল নম্বৰ 111 আপুনি নতুন আৰম্ভণিৰ দিশে আগবাঢ়িছে বুলি এটা চিন বা এটা ধাৰণা আপুনি মনত লৈ লওক। যেতিয়াই আপুনি এই সংখ্যাটো দেখে তেতিয়াই বিশ্বব্ৰহ্মাণ্ডৰ পৰা এটা চিন দিয়ে। আপোনাৰ ফেৰেস্তা বা উচ্চতম উচ্চ শক্তি আপোনাৰ লগত আছে। তেওঁলোকে আপোনাক ক'ব বিচাৰে যে এইটোৱেই আপোনাৰ নিজৰ সপোন আৰু দৃষ্টিভংগীক বাস্তৱতা প্ৰদান কৰাৰ
উপযুক্ত সময় আৰু আপুনি সঠিক দিশত সঠিক পথত আগবাঢ়িছে। অৰ্থাৎ এয়া সময় আপোনাৰ বাবে নতুন আৰম্ভণি কৰাৰ, নতুন কেৰিয়াৰ গঢ়ি লওক, বা নতুন সম্পৰ্কই হওক, বা নতুন ঠাইলৈ স্থানান্তৰিত হৈ জীৱনৰ নতুন আৰম্ভণি হওক। ইয়াৰ লগে লগে আপুনি আধ্যাত্মিক জাগৰণ আৰু জ্ঞান লাভৰ এক নতুন স্তৰলৈ আগবাঢ়ি যাব। কাৰণ আপুনি আপোনাৰ অন্তৰ্নিহিত অনুভৱ আৰু সপোনবোৰক বাস্তৱত পৰিণত কৰিবলৈ সংযুক্ত হৈ আছে। 111 এই এঞ্জেল নম্বৰ এটা নিৰ্দিষ্ট অৰ্থ আৰু সকলো ব্যক্তিসকলৰ বাবে ইতিবাচক পৰিৱৰ্তন আনিব পৰা এক সংখ্যা আছে। আপুনি মাত্ৰ এই কথাটো বিবেচনা কৰিব লাগিব। এইটো হ'ব পাৰে জ্ঞান লাভৰ দিশত পদক্ষেপ লোৱাৰ নতুন আৰম্ভণি আৰু ইতিবাচক পৰিৱৰ্তন। আধ্যাত্মিকত ইয়াৰ অৰ্থ কি হ'ব পাৰে? সংখ্যা বিজ্ঞানৰ মতে আধ্যাত্মিকভাৱে 111 এই নম্বৰৰ ফেৰেস্কাও আপোনাৰ বুদ্ধিৰ সৈতে আপোনাৰ উচ্চ আৱেগক সংযুক্ত কৰাৰ চিন। আপোনাৰ আৰু ঈশ্বৰৰ মাজত প্ৰত্যক্ষ সংযোগৰ কাম কৰে এই নম্বৰে। ই আপোনাক সচেতন কৰি তোলে আৰু আপুনি সকলো সময়তে ঈশ্বৰৰ ঐশ্বৰিক শক্তিৰ অধীনত আছে বুলি আপোনাক ইংগিত দিয়ে। এই নম্বৰটোৱেও আপোনাৰ বাবে সৰ্বোত্তম সময় আৰু ইয়াৰ বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিসমূহৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে। এই সংখ্যাটোৱেও ক'ব বিচাৰে যে এই সংখ্যাটোৱে অন্তৰ্দৃষ্টিক প্ৰতিনিধিত্ব কৰিব বিচাৰিছে আপোনাৰ জীৱনত। অৰ্থাৎ আপোনাৰ অন্তৰ্নিহিত কণ্ঠই আপোনাৰ আটাইতকৈ অৰ্থপূৰ্ণ আৰু ইতিবাচক পথ প্ৰদৰ্শনক সিদ্ধান্ত লোৱাৰ অৰ্থ হ'ল আপোনাৰ উচ্চ আভ্যন্তৰীণ শক্তিয়ে আপোনাক আপোনাৰ জীৱনৰ আধ্যাত্মিক উদ্দেশ্যৰ দিশে লৈ যাব। গতিকে আপোনাৰ জীৱনৰ এক নতুন মাত্ৰা আৰু আধ্যাত্মিক পথৰ দিশে আগবাঢ়ি যাওক। এই এঞ্জেল নম্বৰ আৰু আপোনাৰ প্ৰেম জীৱন আৰু নতুন সম্পৰ্কৰ আৰম্ভণি, ইয়াৰ তথ্য লওক। যদি আপুনি এই 111 নম্বৰটো বাৰে বাৰে দেখিছে, তেন্তে ই আপোনাৰ সম্পৰ্কৰ বাবে এক অতি উত্তম লক্ষণ। যদি আপুনি অবিবাহিত, তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি এতিয়া নতুন মানুহ লগ কৰিবলৈ ওলাইছে। আপুনি তেওঁলোকক লগ পোৱা আৰু সংযোগ স্থাপনৰ সুযোগ বিচাৰিবলৈ ওলাইছে। গতিকে অতি সোনকালে আপোনাৰ জীৱনত এটা নতুন সম্পৰ্ক আৰু এটা নতুন আৰম্ভণি হ'বলৈ গৈ আছে। ইয়াৰ লগতে যদি আপুনি ইতিমধ্যে প্ৰেমত পৰিছে, তেন্তে এই 111 এই নম্বৰে আপোনাক সেই সম্পৰ্কক বাস্তৱত পৰিণত কৰাৰ সুযোগ দিব। অৰ্থাৎ আপুনি সোনকালে আপুনি সেই প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ ওলাইছে। আৰু যদি আপুনি ইতিমধ্যে বিবাহিত, তেন্তে আপুনি আপোনাৰ বিবাহিত জীৱনৰ এক নতুন মাত্ৰা জানিব, সমন্বয় আৰু শক্তি একেলগে। যদি আপুনি এই এঞ্জেল নম্বৰটো দেখিছে, তেন্তে ই আপোনাক আপোনাৰ সম্পৰ্কৰ বিষয়েও নতুন পথ নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু উৎসাহেৰে গ্ৰহণ কৰক আপুনি সেই প্ৰেম। যেতিয়া আপোনাৰ হৃদয়ত প্ৰেমৰ অনুভূতি থাকিব, তেতিয়া আপুনি ক'ৰবাৰ পৰা নিশ্চয়কৈ আপুনি প্ৰেম পাব। এঞ্জেল নম্বৰ 111 আৰু আপোনাৰ কেৰিয়াৰ নতুন শক্তিৰ প্ৰতীক হিচাপে আপোনাক ইংগিত দিয়ে। যদি আপুনি এই 111 এই নম্বৰটো দেখিছে, তেন্তে ই আপোনাৰ কেৰিয়াৰৰ বাবেও নতুন আৰম্ভণিৰ লক্ষণ হ'ব পাৰে। ই আপোনাৰ কেৰিয়াৰৰ বাবে নতুন সুযোগ আৰু সম্ভাৱনাৰ ইংগিত দিয়ে, যিয়ে আপোনাক আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত সহায় কৰিব। এই সংখ্যাটোৱেও নতুন চাকৰি বা প্ৰকল্প আৰম্ভ হোৱাৰ
শুভ লক্ষণ দিয়ে। আপুনিও কেৰিয়াৰত নতুন সুযোগ আনিব পাৰে। এই 111 নম্বৰটোৱেই হৈছে আত্মবিকাশ আৰু নতুন নতুন কথা শিকাৰ সময়, যি আপোনাক আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰাত সহায় কৰিব। এই সংখ্যাই নতুন ধাৰণা আৰু সৃষ্টিশীলতাক সূচায়, যিয়ে আপোনাক নতুন ধাৰণা আৰু শেহতীয়া ধাৰণাৰে আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত সহায় কৰিব। কেৱল এয়াই নহয়, 111 এই নম্বৰে আত্মবিশ্বাস আৰু সাহসৰ ইংগিত দিয়ে, যিয়ে আপোনাক কেৰিয়াৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব পাৰে। যদি আপুনি এই 111 বা 11 দেখিছে, তেন্তে তাৰ অৰ্থ হ'ল আপুনি আপোনাৰ জীৱনলৈ আটাইতকৈ বিশেষ মাত্ৰাৰ ওচৰ চাপিছে। যদি আপুনি ভাবে যে আপুনি সফল হ'ব পাৰে, তেন্তে এই সময় আপোনাৰ বাবে উপযুক্ত। বিশ্বব্ৰহ্মাণ্ডৰ আচৰিত শক্তি আপোনাৰ লগত আছে। আত্মবিশ্বাসেৰে জীৱনত আগবাঢ়ি যাওক। এঞ্জেল নম্বৰ 111, এই নম্বৰটো যদি আপুনি বাৰে বাৰে দেখা পাইছে, তেন্তে আপুনি তেতিয়া কি কৰিব? এইটো অত্যন্ত প্ৰয়োজনীয় কথা। এতিয়া আপোনালোকক জনাব বিচাৰিছো যে এই 111 নম্বৰৰ ফেৰেছ কাটক বাৰে বাৰে যদি আপুনি দেখা পাইছে, তেন্তে আপুনি তেতিয়া কি কৰাটো অত্যন্ত প্ৰয়োজন আৰু কি কৰা উচিত। 1 নম্বৰ, প্ৰথমতে এই নম্বৰটো ক'ত কেনেকৈ দেখিছে মনত ৰাখিব লাগে। ইয়াৰ পিছত এই নম্বৰটো দেখি আপুনি কি কৰি আছিল তাক গুৰুত্ব দিয়ক, আৰু সেই সময়ত আপোনাৰ মনত কি চলি আছিল, আপুনি কি ভাবি আছিল আৰু কি কৰিবলৈ ভাবি আছিল। গতিকে ইয়াৰ ফলত আপুনি এঞ্জেল নম্বৰ পোৱাৰ সম্ভাৱনা বেছি হ'ব। এতিয়া মাত্ৰ আপোনাৰ মনলৈ অহা ধাৰণাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। এইবোৰ পূৰণ কৰিবলৈ বিশ্বব্ৰহ্মাণ্ডই আপোনাক প্ৰেৰণা দিছে। 2 নম্বৰ, নিজৰ নেতৃত্ব দক্ষতা গ্ৰহণ কৰি আনৰ বাবে আদৰ্শ হওক। 3 নম্বৰ হৈছে নিজৰ পৰিস্থিতিৰ দায়িত্ব লওক আৰু সফলতাৰ নতুন সুযোগ বিচাৰি উলিয়াওক। আপোনাৰ স্থিতিশীলতা, বিশেষ দক্ষতা আৰু অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰক। এতিয়ালৈকে আপুনি যিখিনি শিকিলে, সেই সকলোবোৰেই আপোনাৰ নেতৃত্বৰ বাবে প্ৰস্তুত কৰি তুলিব। 4 নম্বৰ, আনৰ বাবে আদৰ্শ হওক যাতে তেওঁলোকে এই পূৰ্ণতাপূৰ্ণ সুষম জীৱন যাপন কৰিব পাৰে। 5 নম্বৰটো হৈছে আপোনাৰ ব্যক্তিগত, পেছাদাৰী আৰু প্ৰেম জীৱনৰ পৰা টেঙা সম্পৰ্কবোৰ আঁতৰাই পেলাওক। 6 নম্বৰটো হৈছে যদি কোনো সম্পৰ্ক সংঘাতেৰে ভৰা আৰু আপোনাৰ শক্তিৰ নিষ্কাশন হয়, তেন্তে সমস্যাবোৰ সমাধানৰ উপায় বিচাৰি উলিয়াওক আৰু সম্পৰ্কটো শেষ কৰক। 7 নম্বৰ হৈছে অতীতক পাহৰি নতুনকৈ আৰম্ভ কৰক। আগতে হোৱা কথাবোৰ সলনি কৰিব নোৱাৰিব, গতিকে বৰ্তমানৰ সুযোগবোৰৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰক। সেইটোৱেই আপোনাৰ ভৱিষ্যত সফল হ'ব। সদায় শেষত 8 নম্বৰটো হৈছে নিজৰ অতীতৰ ভুলৰ বাবে নিজকে ক্ষমা কৰক আৰু আনকো তেওঁলোকৰ ভুলৰ বাবে ক্ষমা কৰিবলৈ চেষ্টা কৰক। জীৱনত ইতিবাচকভাৱে আগবাঢ়ি যাওক। এই আছিল আপুনি আকস্মিকভাৱে দেখা এই এঞ্জেল নম্বৰ 111, ইয়াৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন, আৰু আপুনি সেই অনুসৰি আপুনি কেনেধৰণৰ মানসিকতাৰে, কেনেধৰণৰ চিন্তাধাৰা আপুনি আগুৱাব, যাতে আপুনি সফল হ'ব পাৰে, তাৰে কামনাৰে এই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।